মোৰ লগত সেইটো কম্পিটিশ্যন কৰক। আজি যে বিশ্বৰ দৰবাৰত আমি যে বিহুক লৈ গ'লোঁ, গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হ'ল। 12,500 বিহুৱা বিহুৱতীয়ে নাচিলে। অখিল গগৈয়ে সপোনতো ভাবিছিল যে অসমে ইমান ওপৰত যাব পাৰে। অখিল গগৈয়ে সপোনতো ভাবিছিল লাচিতৰ 145 ফুটৰ প্ৰতিমা হ'ব পাৰে। অখিল গগৈয়ে সপোনতো ভাবিছিল যে ইউনেস্কো বিশ্ব ঐতিহ্য হ'ব পাৰে। এই অখিল গগৈ জাতীয় মানুহবিলাকে অসমক পিছুৱাব খোজে, অসমক ধ্বংস কৰিব খোজে, আন্দোলনমুখী কৰিব খোজে। আৰু ৰাইজে আজি তাৰ প্ৰত্যুত্তৰ দিছে চিঞৰি চিঞৰি যে আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ, নৰেন্দ্ৰ মোদীৰ লগত আছোঁ, আমি কোনো অখিল গগৈৰ লগত নাই। গগৈ আমাৰ লগত 6 গগৈ আছে। গগৈ গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা গগৈ, তৰংগ গগৈ গগৈ, আমাৰ লগত গগৈ বেছি আছে। চব নামাজ অসমত চলি আছে আৰু চলি থাকিব। তেনেকে মন্দিৰো চলি আছে, চলি থাকিব। ইলেকশ্যনত এইবিলাক বিতৰ্ক কৰিব নাপায়। ইলেকশ্যনত কথা পাতক, কেইলাখ ল'ৰাক চাকৰি দিব, অৰুণোদয় কেনেকৈ দিব, দুখীয়া মানুহক ইঞ্চুৰেঞ্চ কেনেকৈ কৰিব। মইতো কোনো মিটিঙত কংগ্ৰেছক সমালোচনা কৰা নাই। এখন মিটিঙতো মই কংগ্ৰেছৰ নাম লোৱা নাই। কাৰণ ইলেকশ্যন মোৰ বাবে এটা আধ্যাত্মিক যাত্ৰা। ইলেকশ্যনৰ কেম্পেইনত মই লাখ লাখ মানুহক লগ পাওঁ, মানুহৰ সুখ দুখ বুজি পাওঁ। সৰু সৰু কাগজ দিয়ে, এতিয়াও পকেটত 10খন কাগজ। মানুহে নিজৰ পৰামৰ্শ দিয়ে। এতিয়া মই তেজপুৰত আহিছোঁ, ৰাইজে কৈছে দাদা ষ্ট্ৰীট লাইটটো চাই দিব। ইলেকশ্যন হৈছে মোৰ কাৰণে মানুহক জনাৰ এটা আধ্যাত্মিক যাত্ৰা, মানুহৰ সমস্যা বুজাৰ এটা আধ্যাত্মিক যাত্ৰা। সেইকাৰণে মই কোনো সভাত ৰাহুল গান্ধীৰ নাম লোৱা নাই, কোনো সভাত মই গৌৰৱ গগৈৰ নাম লোৱা নাই, কোনো সভাত অখিল গগৈৰ নাম লোৱা নাই। আপোনালোকে নাম ল'লেহে মই নাম ল'ম, নহ'লে মোৰ কোনো সভাত মই কংগ্ৰেছৰ নাম দূৰ দূৰলৈকে নলওঁ। ধুবুৰী ৰকিবুল হুছেইন জিকিলে ভাল পাওঁ, গড়বিলাক বাচি যাব। মানে কি মানে এইটো বস্তুটো কি আমি ক'তো শুনা নাই এতিয়ালৈকে। তেওঁলোকে ভোট দিব মানা কৰে, ভোট দিব মানা কৰে, কিন্তু আজমলে গোটেইকেইখন আসনতে কিয় টিকট নিদিলে? বৰপেটাত কিয় কেণ্ডিডেট নুঠালে? কাজিৰঙাত কিয় কেণ্ডিডেট নুঠালে? আজমলৰ ভোটবিলাক ক'ত যাব? বিজেপিততো নাহে। অভিযোগ কি কৰিব? তেওঁলোকে আজমলে কেণ্ডিডেট কিয় নিদিলে? বৰপেটাত আজমলে কাজিৰঙাত কেণ্ডিডেট কিয় নিদিলে? আজমলে তেজপুৰত কিয় কেণ্ডিডেট নিদিলে? কাক সহায় কৰিবৰ কাৰণে কেণ্ডিডেট নিদিলে? এইবিলাক সাধু কথা আমাক ক'ব, বুজাব নালাগে। প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী যিমানে আহে অসমত বিজেপিৰ ভোট পাব। AUDF আৰু কংগ্ৰেছৰ নেতাৰ মিত্ৰিয়ালি কি আছে মই নাজানো, কিন্তু ভোটাৰটো একেবিলাকেই। তাত কি পাৰ্থক্য আছে? কোনে পাৰ্থক্য দেখিছে? দেখিয়ে one senior Congress leader has offered namaz during the Eid. We have no issue, we have no objection. But the same leader has demonstrated against the Ram temple on the day of Ram Mandir Pran Pratishtha. So my simple question is that you can love Muslim people, I have no objection. We also convey our wishes during the Eid. But you cannot hate Hindu. You can love Muslim, but you cannot hate Hindu. So Congress should love Muslim as well, they should love Hindu. They cannot always go against the sentiment of the Hindu. That is my only
issue. अरे इंदिरा गांधी का हाथ में सेफ था क्या? इंदिरा गांधी ने कॉन्स्टिट्यूशन को क्या हल किया था? हमारा यहाँ में 79 से कांग्रेस ने गोली मार मार के 900 लोगों को मार डाला. ये कौन सा डेमोक्रेसी है? पंजाब ने ऑपरेशन ब्लू स्टार चलाया. ये कौन सा डेमोक्रेसी है? कौन सा डेमोक्रेसी का बात करता है? दिल्ली में सिख का ऊपर रायट करवाया. ये कौन सा डेमोक्रेसी कांग्रेस का? ये सब बात कांग्रेस का शोभा नहीं देता है. जो पार्टी ने भारत में इमरजेंसी लगाया, सिखों का कातिल किया, असमिया लोगों का कातिल किया, वो पार्टी अभी डेमोक्रेसी का बात बोलेगा? क्या अनारी बात बोलते हैं? मैं कलो ना मैं 14টা কাৰণে লাগি আছো 13টা সিটটো পামেই. If you want to protect democracy in India, vote for Narendra Modi. Only Narendra Modi can protect democracy. ममता बनर्जी ने पूरा तो दरवाजा ही खोल दिया. बांग्लादेश से जितना लोग आना है आओ. मतलब ये डेमोक्रेसी है? पीस में भी डेमोक्रेसी. राम मंदिर का उत्सव में नहीं जाना ये क्या डेमोक्रेसी है? डेमोक्रेसी मतलब एंटी हिंदू ये है क्या? तो ऐसा नहीं चलता है. Prime Minister will arrive tomorrow in Guwahati and he will address a massive rally on 17 in Nalbari. প্ৰধানমন্ত্ৰী ডাঙৰীয়া কালি 7টা বজাত গুৱাহাটীত আহিব. GS ৰোডেৰে তেখেতে 1 নম্বৰ গেষ্ট হাউচলৈকে যাব. ৰাতি নিশা গুৱাহাটীত কটাব. পিছদিনাখন তেখেতে নলবাৰীত এখন বিজয় সংকল্প সমাৱেশত ভাগ ল'ব আৰু আগৰতলালৈ উভতি যাব. সভাৰ টাৰ্গেট দেখুৱাটো CMৰ কাম আমার খুব ভাল লাগিছে আমার মামা আহিছে খুব ভাল লাগিছে ফুৰ্তি পাইছো বিজেপিক জিকিবৰ কাৰণে আমি ওলাই আহিছো সবে একেলগে ভোট দিম আৰু বিজেপিক জিকাম মামাক জিকাম আৰু ৰঞ্জিত দত্তক জিকাম জয় হ'ব লাগে ন জয় হ'ব লাগে জয় হ'ব লাগে জয় হ'ব লাগে জয় মামা আই লাভ ইউ মামা জয় হ'ব লাগে মোদী সরকার একবার মোদী সরকার আকো একবার মোদী সরকার মোদী চৰকাৰ
হিমন্ত মামা আহিছে আমাৰ তেজপুৰ চহৰত। আমি লাখপতি বাইদেউৰ তেখেতে যি আঁচনিটো আমাক অন্তৰ্ভুক্ত কৰিছে তাৰ বাবে তেখেতক আমি ধন্যবাদ। আমি আজি গোটেই তেজপুৰৰ সমূহ ৰাইজে তেখেতক ধন্যবাদ দিছোঁ তেখেতৰ এই পদক্ষেপৰ কাৰণে। আমি ধন্যবাদ দিছোঁ। আমি আহি তেখেতৰ এই ৰেলীত একেবাৰে অংশগ্ৰহণ কৰিছোঁ। আমাৰ গোটেই তেজপুৰ চহৰৰ তেজপুৰ অঞ্চলৰ গোটেই গোটবোৰৰ বাইদেউসকল সকলোখিনি আহিছে। আহি আজি ইয়াত তেখেতৰ লগত আমি যি পদযাত্ৰা হৈছে সেই পদযাত্ৰাত আমি তেখেতসকলক অংশগ্ৰহণ কৰিছোঁ। আৰু নৰেন্দ্ৰ মোদী চৰকাৰ তৃতীয়বাৰৰ বাবে আহিবই। মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ জিন্দাবাদ। আকৌ এবাৰ মোদী চৰকাৰ ৰাইজৰ প্ৰতিধ্বনিৰে এটা শোভাযাত্ৰা ইয়াত আয়োজন হৈ আছে। আৰু যিহেতুকে আজি তেজপুৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বৃহৎ ৰেলীয়ে তেজপুৰ শ্বহীদ বাকৰি মৈদানৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ মেইন ৰোডৰ ফালে গতি কৰি আছে। মই সম্পূৰ্ণ পোনপটীয়া সম্প্ৰচাৰ মই দেখুৱাই আছোঁ NDTV দৰ্শকসকলক। যিহেতুকে এটা বিশাল শোভাযাত্ৰা ইয়াত আয়োজন হৈছে আৰু যথেষ্টখিনি ইয়াত ৰাইজৰ ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছে। বাইদেউ কি ক'ব মাননীয় মুখ্যমন্ত্ৰী তেজপুৰত উপস্থিত হৈছে, বিশাল শোভাযাত্ৰা আৰম্ভ হৈছে। বহুত ভাল লাগিছে। আমি অসমলৈ মানে ওচৰলৈ গৈ আছোঁ সেইকাৰণে বহুত ভাল লাগিছে। আমাৰ সেইকাৰণে আহিছোঁ আমি আগবাঢ়ি ভাল পাওঁ কাৰণে। ভাল লাগিছে। নহয় মোৰ মানে মামাৰ লগত লগ ধৰিব বহুত মন। এবাৰ লগ ধৰিব পাৰিলে ভালেই হ'লে হয়। নিশ্চয়। Thank you.